মানকাছৰ ভাৰত বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল খহনীয়া দক্ষিণ হালমৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰীৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কালাইৰ আলগাত নৈৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে একমাত্ৰ সীমান্ত সংযোগী পথছোৱাত যিকোনো মুহূৰ্তত নৈয়ে উটুৱাই নিলে কাইটিয়া তাৰৰ বেৰ পৰ্যন্ত উটুৱাই নিয়াৰ সম্ভাৱনাই দেখা দিছে অতি শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে নৈপৰীয়া ৰাইজে দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকক দেখুৱাইছো গৰাখহনীয়াই কি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নৈপৰীয়া ৰাইজলৈ যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কালাইৰ আলগাত এয়া নৈৰ ভয়ংকৰ খহনীয়া যাৰ বাবে নৈপৰীয়া ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাক এই মুহূৰ্তত আমাৰ সাংবাদিক হবিবুল ইছলামে বৰ্তমান মই উপস্থিত আছো দক্ষিণ হালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল কালিয়ালগাত আৰু ইয়াত দেখা গৈছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া আমি দৃশ্য দেখুৱাইছো এনেদৰে যি ব্ৰহ্মপুত্ৰ নদীৰ পানী সেই ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি হোৱাৰ পিছতে ব্ৰহ্মপুত্ৰ নদীত আৰম্ভ হৈছে প্ৰবল গৰাখহনীয়া এনেদৰে চপৰে হৈছে ব্ৰহ্মপুত্ৰ গৰা আমি দেখুৱাইছো এনেদৰে ফাট মেলিছে ব্ৰহ্মপুত্ৰৰ যি গৰা এনেদৰে ফাট মেলা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব এই যি ভাৰত বাংলাদেশ সীমান্ত পথ হাতশিঙিমাৰী কুকুৰাডাঙা সংযোগ কালিয়ালগা সংযোগী যি সীমান্ত পথ সেই সীমান্ত পথো কিন্তু দেখা গৈছে ব্ৰহ্মপুত্ৰৰ ভাবুকিত পৰা পৰিলক্ষিত হৈছে কাৰণ এই যি ব্ৰহ্মপুত্ৰ নদী আৰু এই বৰ্ডাৰ ৰোড ইয়াৰ দূৰত্ব মাত্ৰ 20 মিটাৰমান হ'ব এই 20 মিটাৰ পিছতেই কিন্তু গৰাখহনীয়াৰ কবলত পৰিব এই বৰ্ডাৰ ৰোড আমি দৃশ্য দেখুৱাইছোঁ এনেদৰে ব্ৰহ্মপুত্ৰত যি জিঅ' বেগ দিয়া হৈছিল সেই জিঅ' বেগো কিন্তু দেখা গৈছে ইতিমধ্যে এনেদৰে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত খহি যোৱা পৰিলক্ষিত হৈছে ইয়াৰ পিছতো এই অঞ্চলটোত কিন্তু দেখা গৈছে কোনো ধৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি কিন্তু কৰা পৰিলক্ষিত হোৱা নাই এটা কথা ক'ব লাগিব যিহেতু এই যি বৰ্ডাৰ ৰোড এই বৰ্ডাৰ ৰোডটো মানকাছৰ সমষ্টিৰ কাৰণে গুৰুত্বপূৰ্ণ বান কাৰণ এই মানকাছৰ সমষ্টি সম্পূৰ্ণ সমষ্টিটোই এই বানটোৰ ওপৰতে নিৰ্ভৰ কৰে কাৰণ এই বানটো যদি ক'ৰবাত ভাঙি যায় তেনেহ'লে কিন্তু নিশ্চিতভাৱে এই মানকাছৰ সমষ্টি সম্পূৰ্ণ যে ব্ৰহ্মপুত্ৰৰ কবলত পৰিব সেয়া কিন্তু এক প্ৰকাৰ নিশ্চিত কাৰণ ইয়াৰ পূৰ্বেও এবাৰ এই ঠাইতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি এই বানটো ভাঙি গৈছিল যাৰ বাবে কিন্তু দেখা গৈছিল সম্পূৰ্ণ মানকাছৰ অঞ্চলটোই কিন্তু গৰাখহনীয়াৰ কবলত পৰি প্লাবিত হৈছিল আৰু বিস্তাৰ ক্ষতিসাধন হৈছিল যা আমি কথা পাতিম ইয়াৰ স্থানীয় ৰাইজ আছে কি ক'ব দেখা গৈছে ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি হোৱাৰ লগে লগে পুনৰ গৰাখহনীয়া আৰম্ভ হৈছে ইতিমধ্যে দেখা গৈছে আপোনাৰ এই বৰ্ডাৰত গৰাখহনীয়াৰ কবলত পৰা পৰিলক্ষিত হৈছে এই আমাৰ যিটো ৰোড আছে বানগাম ৰোডটো আছে এই ৰোডটো যদি এতিয়া ভাঙি যায় তেতিয়াহ'লে আমাৰ মানকাছৰ ডিষ্ট্ৰিক্টটো অট'মেটিক মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব আৰু মানকাছৰ ডিষ্ট্ৰিক্টৰ মানুহক এই বানকাম ৰোডৰ কাৰণে সুৰক্ষা পাইছে আৰু জীৱিকা নিৰ্বাহ কৰিছে এই বানকাম ৰোড থকা অৱস্থাত আমাৰ মানকাছৰ ডিষ্ট্ৰিক্টৰ মানুহ কৃষি কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছে যেতিয়া বানখন ভাঙি যাব তেতিয়া আৰু আমাৰ এই মানকাছৰ ডিষ্ট্ৰিক্টৰ মানুহবিলাক হাহাকাৰত পৰি যাব যেনেকুৱা যোৱাবেলি এই বানকাম ৰোডটো ভাঙিছিল যোৱাবেলি 2000 কিমানত 5 বছৰ নে 6 বছৰ আগত যে ভাঙিছিল 18 যে ভাঙিছিল তেতিয়া আমাৰ মানকাছৰ ডিষ্ট্ৰিক্টৰ মানুহ বহুতো মানুহৰ ঘৰ ভাঙি গৈছে আৰু পানীত বুৰ গৈছে বহুতো মানুহ মৰিছে বহুত বাৰী ঘৰ ভাঙি গৈছিল আৰু এই ৰোডটো যদি ভাঙি যোৱাৰ লগে লগেই বৰ্ডাৰ ৰোডটো ভাঙি যাব আৰু যেতিয়া বৰ্ডাৰ ৰোডটো ভাঙি যাব তেতিয়া উন্মুক্তি এলেকা হৈ যাব যেনেকুৱা 20 বছৰ আগত যেতিয়া বাংলা আৰু ইণ্ডিয়া একাকাৰ আছিল যেতিয়া ফিনিচিং তাঁতৰ নাছিল কাটিয়া তাৰ বেটৰ নাছিল তেতিয়া বাংলাদেশৰ পৰা মানুহ আহি আমাৰ ইয়াৰ পৰা মানুহ লৈ গৈছে গৰু মানুহ উঠাই লৈ গৈছে গৰু বা বিভিন্ন ধৰণৰ বস্তু চুৰি কৰি লৈ গৈছে আৰু ডকাতি কৰি লৈ গৈছে কিন্তু এতিয়া কাটিয়া তাৰ বেৰ থকা অৱস্থাত আমি খুব ভালদৰে ঘুমাব পাৰোঁ হৈ থাকিব পাৰোঁ কোনো বস্তু চুৰি নহয় কিন্তু এতিয়া যদি বানটো ভাঙি যায় বানটো ভাঙি যোৱাৰ লগে লগে ফিনিচিং যিটো কাটিয়া তাৰ এটা নাথাকে এটা ভাঙি যাব